চুতীয়া জনগোষ্ঠীৰ শেষৰগৰাকী ৰাণী প্ৰথম নাৰী বাহিনী গঠন কৰি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী নাৰী যোদ্ধা, নাৰী জাতিৰ আদৰ্শ প্ৰতীক, চুতীয়া জাতিৰ শৌৰ্য বীৰ্য সতী সাধনী আজি ৫০০তম স্মৃতি দিৱস। আজি এই স্মৃতি দিৱসৰ পবিত্ৰ ক্ষণত আমি বীৰংগনাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আমি দিনজোৰা কাৰ্যসূচীৰে আজি লখিমপুৰ জিলাৰ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত চুতীয়া জাতি মহিলা সন্মিলন, যুৱ সন্মিলন আৰু ছাত্ৰ সন্থাৰ সহযোগত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে সতী সাধনী স্মৃতি দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আৰু আমি এই আজি পবিত্ৰ ক্ষণৰ পৰা আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ। দীৰ্ঘদিনে জনাই অহা যিসমূহ চুতীয়া জনগোষ্ঠীৰ দাবীসমূহ, এই দাবীসমূহ যাতে অতি সোনকালে চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা কৰে। আমাৰ যি জনজাতিকৰণ, আমাৰ যি স্বায়ত্ব শাসন আমি চৰকাৰক দাবী জনাই আহিছোঁ। আমাৰ এই দাবীসমূহ চৰকাৰে গুৰুত্ব সহকাৰে লৈ আমাৰ এই সমস্যাসমূহ সোনকালে সমাধান কৰে, তাৰ বাবে আমি আজি পবিত্ৰ ক্ষণৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমি আমাৰ বীৰংগনাগৰাকী য'তেই আছে তাৰ পৰাই যাতে আমাক আশীৰ্বাদ দিয়ক, চুতীয়া জনগোষ্ঠীটো উন্নয়নৰ দিশত আগবাঢ়ি যাওক, চুতীয়া জনগোষ্ঠীটো সমস্যাসমূহ সমাধান হওক, চুতীয়া জনগোষ্ঠীয়ে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সম অধিকাৰ আৰু সম মৰ্যাদাই জীয়াই থাকক, তাৰ বাবে আমি আজি পবিত্ৰ ক্ষণত এই মহিয়সী নাৰীগৰাকীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু লগতে আমাৰ চুতীয়া জাতি কেওটা সংগঠনৰ নেতৃত্বত যিসমূহ আমি সংগ্ৰাম কৰি আছোঁ আমাৰ চুতীয়া জনগোষ্ঠীটোৰ সমস্যাসমূহক লৈ, এই সমস্যাসমূহ আমাৰ অতি সোনকালে সমাধান হওক। আমাৰ চুতীয়া জনগোষ্ঠীৰ আমাৰ যি একতা আছে, এই একতা এনাজৰীডাল যাতে আৰু কটকটীয়া হওক। আমি চুতীয়া জনগোষ্ঠীটোৱে একেলগে যাতে আমি একেখন ঘৰৰ ককাই ভাইৰ দৰে আমি বসবাস কৰি থাকিব পাৰোঁ, তাৰে আজি পবিত্ৰ ক্ষণত আমি কামনা কৰিছোঁ। আমি আজি বীৰংগনা সতী সাধনী স্মৃতি দিৱসৰ উপলক্ষে লখিমপুৰ জিলা চুতীয়া সন্মিলনৰ উদ্যোগত মহিলা সন্মিলন, যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত জাপিসজীয়া সাধনী ভৱনত আমি আজি এদিনীয়া কাৰ্যসূচীৰে আমি বীৰংগনা সতী সাধনী স্মৃতি দিৱসটি আমি অনুষ্ঠিত কৰিছোঁ। উক্ত অনুষ্ঠানটোৰ আমি ইতিমধ্যে 4টা কাৰ্যসূচী সমাপ্ত হৈছে। ৰাতিপুৱা 7টা বজাত আমাৰ বৃক্ষৰোপণ কৰিলে সন্মানীয় আমাৰ জীৱন শইকীয়াদেৱে। তাৰপিছত আমি প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিলোঁ। মাল্যাৰ্পণ কৰিলে আমাৰ সন্মানীয় উপসভাপতি সদানন্দ বৰাদেৱে। তাৰপিছত আমি বীণা দোলা কাষৰীয়া বৰুৱা আৰু ডক্টৰ ৰমেশ চুতীয়াৰ দ্বাৰা আমি স্মৃতিতৰ্পণ কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। গতিকে আমি আজি বৃহত্তৰ কাৰ্যসূচী এটা হাতত লৈছোঁ। ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ স্থানীয় যিবিলাক উঠি অহা নতুন প্ৰজন্মৰ শিল্পী, তেওঁলোকৰ দ্বাৰা আমি সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইতিমধ্যে আমি 12টা বজাৰ পৰা আমাৰ মুকলি সভা কাৰ্যসূচী আৰম্ভ হ'ব। মুকলি সভা কাৰ্যসূচীত আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে ইতিমধ্যে আহি আমাৰ লগত উপস্থিত হৈছেহি। আমাৰ সন্মানীয় মুনিৰলাল বৰদলৈ ইতিমধ্যে আহি উপস্থিত হৈছেহি, কমলেশ্বৰ হাজৰিকা ইতিমধ্যে আহি উপস্থিত হৈছেহি। গতিকে আমি সকলোৰে সহযোগত, আমাৰ যুৱ ছাত্ৰ মহিলা সকলোৰে সহযোগত আমি আজি বিস্তৃত কাৰ্যসূচীৰে আমি বীৰংগনা সতী সাধনী স্মৃতি দিৱসটি আমি উদযাপন কৰিছোঁ। ধন্যবাদ।